হাই গাইছ, আপোনালোকক স্বাগতম জনাইছোঁ ৰিমন ক্ৰিয়েশ্যন। আৰু এটা কথা ৰ'ব গাইছ, আজি মোৰ লগৰ মাখান নাই নহয়, মোৰ লগৰ মান স্কুল গৈছে। মই তাৰমানে আজি চৰ্দি হৈছে কাৰণে মই স্কুল নগ'লোঁ। আজিৰ বিষয়টো হ'ল আমাৰ ঘৰত চাৰিওফালে কি কি বস্তু আছে আপোনালোকক চব দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, প্ৰথমতে আপোনাক এডাল দেখালোঁ। এইডাল হ'ল আমাৰ জোংনা। এইডালত আমি তিনটো উঠোঁ, গম পাইছেনে গাইছ? চ' এলাখানত বিভিন্ন ধৰণৰ গছ গছনি কদ্দে আছে, তামোল আছে, চব ধৰণৰ গছ গছনি আছে। দিয়ক গাইছ, এডাল আমরা জলক আৰু বিভিন্ন বস্তু দেখাওঁ আপোনালোকক। ৰ'ব গাইছ, একবাৰ জোঙাডাল উঠি দেখি দিওঁ জলকচোন আপোনালোকক। চক গাইছ, চক বহুত ভয়ানক জোঙনা দেই গাইছ এডাল। জলক আৰু বিভিন্ন বস্তু দেখাওঁ গাইছ। এডাল নেমু টেঙা, আমাৰে নেমু টেঙা হয়। দিয়ক গাইছ, নেমু গাজা নাই দেখোন এবাৰ, কিয় বা গাইছ? এইটো দমকলে টিং চিং পাতা আছে আৰু এই আমাৰ দমকল এইটো গাইছ। আৰু মোৰ এখন চাইকেল গাইছ, আৰু আমাৰ এইটো কুকুৰ আম পাতেলি থৈছোঁ গাইছ। চিবা থৈছোঁ গাছ। এইডা নাৰিকল, আমাৰ নাৰিকল গাইছ। এলাখান বিভিন্ন ধৰণৰ শাক আছে, আমাৰে শাক এলাখান চক। আৰু গাইছ, পথাৰৰ ভিতৰতো চাইছেনে? যদি চাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব। সেইটো গম পাইছেনে গাইছ? ভাল হৈছে। আৰু মই আজি ভিডিঅ'টো ইমানতে সামৰিম। আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।